So hello everyone, welcome to the channel again. So আপোনালোকে গম পাইছে আমাৰ এটা নতুনকৈ ইনিচিয়েটিভ লৈছিলোঁ মেইনছৰ কাৰণে আমি প্ৰিপেয়াৰ কৰাই আছোঁ এইটো চেনেলৰ থ্ৰুৰে মানে মই ধৰক এনচাৰ ৰাইটিং কৰাই আছিলোঁ ডাইৰেক্টলি কুৱেশ্যন উঠাইছিলোঁ আৰু মানে প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন আৰু তাৰ পৰা এনচাৰ লিখাটো মানে দেখাইছিলোঁ তাৰ আগত মই আৰু এটা কথা কৈছিলোঁ যে মানে এনচাৰ আমি ধৰক আপোনালোকে কুৱেশ্যনছ দিম আৰু আপোনালোকে এনচাৰ ছাবমিট কৰিব আৰু এনচাৰ চেকৰ কাৰণে এটা ইনিচিয়েটিভ ল'ম বুলি ভাবিছিলোঁ চ' মানে অকণমান ডিলে হৈ গ'ল কাৰণটো যে আপোনালোকে গম পাইছে বিহু আছিলে চ' আৰু মোৰো অলপ অফিচিয়েল কামৰ কাৰণে বিজি আছিলোঁ চ' সেইটো কাৰণে অকণমান ডিলে হৈ গ'ল বাট ফাইনেলি এতিয়া ডিচাইড কৰিছোঁ যে আমি এই ইনিচিয়েটিভটো মানে আমি ষ্টাৰ্ট কৰিব গৈ আছোঁ চ' আমাৰ যিটো ইনিচিয়েটিভটো লৈছোঁ এইটো এনেকুৱা হ'ব যে আমি ডেইলি বেচিছত আপোনালোকক দুটাকৈ কুৱেশ্যন দিম আৰু আপোনালোকে এনচাৰটো আমাক পঠাব তাৰ কাৰণে মই টেলিগ্ৰামৰ চেনেল এটা আছেই তথাপি মেইনছৰ এনচাৰ ৰাইটিঙৰ কাৰণে ডেডিকেটেডলি এটা গ্ৰুপ এটা খুলিম বুলি ভাবিছোঁ চ' সেইটোত আপোনালোকে সকলোৱে জইন কৰি ল'ব তাত আমি কুৱেশ্যন দুটা প্ৰভাইড কৰিম আৰু আপোনালোকে এনচাৰটো ছাবমিট কৰিব নিজৰ ধৰক যিটো আমাৰ APSCৰ ষ্টেণ্ডাৰ্ড কুৱেশ্যন বুকলেটৰ যিটো আমাৰ ফৰ্মেট থাকে মানে এনচাৰ শ্বীটৰ যিটো ফৰ্মেট থাকে সেইটোত আপোনালোকে লিখি পেলাই ছাবমিট কৰিব সেইটো কিয় কৰিব দিছোঁ যাতে আপোনালোকে নিজৰ পেজ লিমিট আৰু টাইম লিমিট দুটা এডজাষ্ট কৰিব পাৰে তো সেইটো কাৰণে সেনেকুৱা পেজতে লিখি পিনে আপোনালোকে PDF বনাই গ্ৰুপটোত মানে পঠাব পাৰিব তাৰপিছত আমি উইদিন 48 আৱাৰ্ছ আমি ধৰক এনচাৰটো চেক কৰি পেলাই দিবৰ কাৰণে চেষ্টা কৰিম তাৰপিছত কথাটো হ'ল মই মানে ধৰক এতিয়া মোৰো বিজি থাকিব পাৰোঁ মোৰ আণ্ডাৰতে গোটেইখিনি হ'ব মই হেৰিটো দি দিম মানে গাইডলাইন কেনেকৈ চেক কৰিব লাগে তাৰ কাৰণে মই মানে এক্সপিৰিয়েঞ্চ থকা মানুহৰ লগতো কণ্টেক্ট কৰিছোঁ তেওঁলোকে এই ক্ষেত্ৰত মোক হেল্প কৰিব তো সেইটোৰ কাৰণে এনেকৈ আমি ইনিচিয়েটিভটো ল'ম আৰু এইটো আমি 1 মান্থৰ কাৰণে কণ্টিনিউ কৰিম তো আমাৰ এনচাৰ ৰাইটিঙৰ যিটো আমি চেক কৰিম তাৰ কাৰণে যিখিনি আমাৰ ক্ৰাইটেৰিয়া ফ'ল' কৰিম সেইকেইটা মই কৈ দিওঁ তো ধৰক ফাৰ্ষ্টতে আমি ষ্ট্ৰাকচাৰটো চাম কুৱেশ্যনৰ তো ষ্ট্ৰাকচাৰ বুলি কওঁতে আপোনালোকে জানে ইন্ট্ৰডাকশ্যন বডি এণ্ড কনক্লুজন তিনিটা থাকে তো এই তিনিটা ষ্ট্ৰিক্টলি ফ'ল' কৰিবলৈ ট্ৰাই কৰিব আৰু যদি 15 মাৰ্কৰ কুৱেশ্যন থাকে তেতিয়াহ'লে তাত আপোনালোকে মাষ্ট হয় ৱে ফৰৱাৰ্ডটো লিখিবই এটা হওক দুটা হওক তিনিটা হওক মেক্সিমাম 3টা পইণ্ট মেক্সিমাম বুলি নহয় 3টা পইণ্ট আপোনালোকে দিবৰ কাৰণে ট্ৰাই কৰিব কাৰণ ৱে ফৰৱাৰ্ডটো কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ আমি প্ৰব্লেমটো বিচাৰিলে নহ'ব প্ৰব্লেমৰ চলিউশ্যনটো আমি এজ এ চিভিল ছাৰ্ভেণ্ট আমি প্ৰব্লেমৰ চলিউশ্যনটো জানিব লাগিব তো সেইটো কাৰণে আমাৰ 15 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে ৱে ফৰৱাৰ্ড দিব লাগে তাৰপিছত নেক্সট আমি যিটো ডাইমেনশ্যন চাম সেইটো হ'ব আপোনাৰ যিটো কুৱেশ্যনত আমাৰ যিখিনি কিৱৰ্ডছ থাকিব সেই কিৱৰ্ডছখিনিৰ ওপৰতে আপোনালোকে গোটেই এনচাৰটো লিখিব ছাপ'জ মই এক্সাম্পল এটা দিওঁ যদি আপোনালোকৰ কুৱেশ্যনত PDSৰ কিবা প্ৰব্লেম সুধিছে তেতিয়াহ'লে তাত আপোনালোকে অনলি PDSৰ মেইনলি কি হ'ব 60% এনচাৰটোত আপোনালোকে PDSৰ প্ৰব্লেমছখিনি লিখিব লাগিব তাৰপিছত আপোনালোকে যাব যে হাউ টু এনকাউণ্টাৰ ডেট প্ৰব্লেমছ সেই তাত যাব কিন্তু আপোনালোকে যদি PDSটো বহুত বেছি এক্সপ্লেইন কৰি দিয়ে বা হিষ্টৰিকেল কিবা ইভলিউশ্যন কেনেকৈ হৈছিল কি হৈছিল তো সেইবিলাকত লিখিলে আপোনালোকৰ লিখাত লিখিব বাৰু কিন্তু মাৰ্কছটো আপোনালোকে নাপাব কাৰণ আপোনালোকক কিৱৰ্ডছত স্পেচিফিকেলি ফ'কাছ কৰা হৈছে যে প্ৰব্লেমখিনি আমি ইমফেচাইজ কৰিব লাগে আৰু তাৰ চলিউশ্যন দিব লাগে তো কি কৰিব আপোনালোকে কুৱেশ্যনৰ যিখিনি কিৱৰ্ডছ থাকিব সেইখিনি ভালদৰে পঢ়িব আণ্ডাৰলাইন কৰিব আৰু তাৰ ওপৰতে গোটেই এনচাৰটো লিখিবৰ কাৰণে ট্ৰাই কৰিব ইভেন আপোনালোকৰ যিটো ইন্ট্ৰডাকশ্যন থাকে তাতো যিমান পাৰি কুৱেশ্যনটোৰ লগত ৰিলেটেডেই ইন্ট্ৰডাকশ্যনটো আমি দিবৰ কাৰণে ট্ৰাই কৰিব লাগে তাৰপিছত যিটো আমি চাম আপোনালোকে গোটেইখিনি ডাইমেনশ্যনছ থ্ৰু দ্য পইণ্টছ কভাৰ কৰিছেনে নাই তো যিকোনো এটা কুৱেশ্যনত আপোনালোকৰ ডাইমেনশ্যনছ পলিটিকেল ডাইমেনশ্যনছ হ'ব পাৰে জিঅ'গ্ৰাফিকেল হ'ব পাৰে জিঅ' পলিটিকেল হ'ব পাৰে তাৰপিছত গভাৰ্নেন্স লেভেলত হ'ব পাৰে বা ইণ্টাৰনেশ্যনেল লেভেলত হিষ্ট্ৰিকেল লেভেলত তো আপোনালোকে যিমান পাৰে ন গোটেইকেইটা ডাইমেনশ্যন কভাৰ কৰিবলৈ ট্ৰাই কৰিব তাৰপিছত আমাৰ যিটো নেক্সট আহিব তাত আমি চাম কি যে আপোনালোকে নিজৰ যিটো পইণ্টছবিলাক লিখিছে তাত আপোনালোকে কিমান এক্সাম্পল দিছে বা ডেটা বা এক্সাম্পলটো কিয় আমাৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ আপোনালোকে পইণ্টটো দিলে নহ'ব তাত যিকেইটা পইণ্ট দিছে সেইটো জাষ্টিফাইটো কৰিব লাগিব তো সেইটোৰ কাৰণে ডাটা এণ্ড এক্সাম্পল বহুত ইম্পৰ্টেণ্ট হয় গতিকে যিমান পাৰি পইণ্টছত আপোনালোকে আপোনাৰ যিটো পইণ্ট থাকিব সেইটো জাষ্টিফাই কৰাৰ কাৰণে ডাটা এণ্ড এক্সাম্পল দিবৰ কাৰণে ট্ৰাই কৰিব তাৰপিছত এনেকুৱা নহয় যে যিটো আপুনি এক্সাম্পল এণ্ড ডাটা দিব সেইটো একেবাৰে মানে আউট অফ দ্য কণ্টেক্সট হৈ যায় সেনেকুৱাও নহয় ৰিলেভেণ্ট হ'ব লাগিব তো এইকেইটা আমি বস্তু আমি চাম তাৰপিছত কনক্লুজন চাম কনক্লুজনটো আপোনালোকে যিমান পাৰি
মানে এনেকুৱা হ'ব লাগে যে কনক্লুজন ধৰক মানে পজিটিভ ৱেত হ'ব লাগে, যে ফিউচাৰিষ্টিক হ'ব লাগে, যাতে মানে সেই কনক্লুজনটো পঢ়ি মানে ৰে অফ হোপ কিছুমান থাকে যে হয়তো পিছলৈ যায় এই বস্তুটো চেঞ্জ হ'ব বা এনেকুৱা। লাইক ধৰক কিবা PDSৰ কথাটোৱে ক'লোঁ, PDSৰ ছাপ'জ প্ৰব্লেম আছিল, তাত আমি এনেকুৱা কনক্লুজন দিব পাৰোঁ যে গভমেণ্টে বৰ্তমান সময়ত মানে এনেকুৱা ষ্টেপ লৈছে যাৰ দ্বাৰা PDS ছিষ্টেমে মানে আমাৰ ছ'চাইটিত মানে ধৰক ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 1 and 2 অভাৰকাম কৰাত মানে বহুখিনি হেল্প কৰিছে, আৰু এইটো ক্ষেত্ৰত যিখিনি প্ৰব্লেম আছিল সেইখিনিও লাহে লাহে এনকাউণ্টাৰ কৰিবৰ কাৰণে ট্ৰাই কৰিছে। চ' এনেকুৱা ধৰণৰ আমি কনক্লুজন দিব লাগে। আৰু যেতিয়া আপোনালোকৰ এনচাৰখিনি চেক কৰা হ'ব, তাৰ কাৰণে এটা মডেল এনচাৰ থাকিব, আৰু সেই মডেল এনচাৰটো মই নিজে লিখিম, আৰু সেইটোৰ বেচিছত মানে এনেকৈ চেক কৰা হ'ব, আৰু গোটেইখিনি পইণ্টছ আপোনালোকে কভাৰ কৰিছে নে নাই সেইটোৰ বেচিছত মানে আমাৰ মাৰ্কিং পেটাৰ্ণটো হ'ব মানে। তাৰপিছত যিটো আমাৰ চেনেলৰ লিংক থাকিব টেলিগ্ৰামৰ, সেইটো আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব। মানে আগৰ যিটো আমাৰ চেনেল আছিল সেইটোও দি দিম, লগতে এনচাৰ ৰাইটিং চেকিঙৰ কাৰণে যিটো ডেডিকেটেডলি মানে সেইটো পাৰপাছৰ কাৰণে গ্ৰুপ এটা খুলিম, সেইটোৰো লিংক দি দিয়া যাব, আপোনালোকে জইন কৰি ল'ব। আৰু চাওক, এইটো ইনিচিয়েটিভটো মই মানে বহুখিনি ছিৰিয়াছ এইটো বিষয়ত, আৰু আপোনালোকেও বস্তুটো মানে ছিৰিয়াছলিয়ে ল'ব, কাৰণ আগত মেইনছ আহিছে আৰু বেছিদিন নাই, গম পাইছে। গতিকে মই যিমানখিনি ছিৰিয়াছ, আপোনালোকে সিমানখিনিয়ে ছিৰিয়াছ হৈ পেলাই এনচাৰখিনি লিখক আৰু ফ'ল' কৰক, ভিডিঅ'খিনি ভালকৈ চাওক। মই যিখিনি এনচাৰ ৰাইটিঙৰ কাৰণে প্ৰেক্টিছো কৰাই আছোঁ, কাৰণ এইটোত মোৰ একো বেনিফিট নাই, আপোনালোকৰে বেনিফিটৰ কাৰণে কৰিছোঁ, আৰু আপোনালোকে যিমানখিনি এফৰ্ট দিব তাতকৈ বেছিকৈ মই এফৰ্ট দিবৰ কাৰণে মটিভেট হ'ম মানে। আৰু ধৰক এনচাৰখিনি চেক কৰাৰ কাৰণে মই যিখিনি মানুহক এপ্ৰ'চ কৰিছোঁ তেওঁলোকক কিবা এটা মিনিমাম ফিজ এটা দিব লাগিব, তো সেইটোৰ বিষয়ে মই কৈ দিম চেনেলত। তো সেইটো মিনিমাম এটা একেবাৰে মিনিমাম ৰখা হ'ব, আপোনালোকে চিন্তা কৰিব নালাগে, কাৰণ মই নিজেও ছেল্ফ ষ্টাডি কৰাই মানুহ আছিলোঁ, মোৰো পইচাৰ প্ৰব্লেম আছিলে, গতিকে সেই বস্তুটো মই বুজি পাওঁ। তো সেইটো কাৰণে এটা মিনিমাম ফিজ এটা ৰাখিছোঁ, সেইটো দি দিব, তাৰপিছত আপোনালোকে আমাৰ হেৰিটোত এনৰোল কৰিব পাৰিব। চ' থেংক ইউ এভৰি ওৱান। আশা কৰোঁ আপোনালোকৰ বিহু ভালদৰে গৈছে, আৰু এতিয়া সম্পূৰ্ণ ডেডিকেশ্যন আপোনালোকে প্ৰিপেৰেশ্যনত দি দিয়ক, মেইনছ আহি আছে। চ' ঠিক আছে বাৰু, থেংক ইউ।